Education is not about passing examination, it is about learning. হয়, এই কথাটো মই কোৱা নাই, এই কথাটো কৈছে এজন বিশ্ববিখ্যাত গুৰু আৰু দাৰ্শনিক সৎগুৰুৱে। যিহেতু শিক্ষা এটা দীৰ্ঘম্যাদী আৰু জীৱনব্যাপী চলি থকা প্ৰক্ৰিয়া, গতিকে কেৱল শিক্ষানুষ্ঠানৰ মাজত তাক সীমাবদ্ধ কৰি নাৰাখি এক বহল দৃষ্টিকোণৰ পৰা তাক চাবলৈ হ'লে সমাজৰ বৃহত্তৰ শ্ৰেণীটোক ইয়াৰ সৈতে জড়িত কৰাই তুলিবলৈ হ'লে আমি শিক্ষাৰ এটা নতুন কনচেপ্ট আনিব লাগিব। সেই উদ্দেশ্যক আগত ৰাখিয়েই ইউনেস্কোৱে 1972ত এখন প্ৰতিবেদন প্ৰস্তুত কৰিছিল। এই ভিজনেৰী প্ৰতিবেদনখনৰ নাম আছিলে লাৰ্ণিং টু বি। লাৰ্ণিং টু বি নামৰ প্ৰতিবেদনখনত তেওঁলোকে টাইটেল দিছিলে, টাইটেলটো কি আছিলে? দ্য ৱৰ্ল্ড অফ এডুকেশ্যন টুডে এণ্ড টুমৰো। নিশ্চয় আপোনালোকে বুজি পাইছে কাৰ কথা কৈ আছে। এটা লাইফ লং লাৰ্ণিঙৰ কথা কৈ আছে, যিটো জীৱনব্যাপ্ত শিক্ষা বুলি আমি কৈছোঁ, যিটো কোনো ধৰণৰ শিক্ষা অনুষ্ঠানৰ চাৰিসীমাৰ মাজত আবদ্ধ নাথাকি গোটেই জীৱন চলি থাকিব পাৰে। বুজি পাইছে? তাৰ মানে আমি কাৰ বিষয়ে আলোচনা কৰি আছো? এটা সম্পূৰ্ণ নতুন কনচেপ্ট, অগতানুগতিক শিক্ষা। আহকচোন আজিৰ ক্লাছটোত আমি বিশেষ টপিক কেইটাৰ বিষয়ে আলোচনা কৰোঁ। প্ৰথমতে আমি আজি অগতানুগতিক শিক্ষাৰ কথা আলোচনা কৰিম। পৰৱৰ্তী টপিক কেইটা আমি তেনেধৰণে পাই যাম। চাওক, এই যিটো কনচেপ্ট আছে অগতানুগতিক শিক্ষা, এইটো সম্পূৰ্ণ এটা 19বিংশ শতিকাৰ শেষৰ ফালে অহা কনচেপ্ট। এই যিটো কনচেপ্ট বা ধাৰণা, এই ধাৰণাটোৰ অৰ্থ আপোনালোকে জানিবলৈ হ'লে প্ৰথমতে জানিব লাগিব আনুষ্ঠানিক শিক্ষাত এনেকুৱা কি সুৰুঙা আছিলে, এনেকুৱা কি অসুবিধা আছিলে যাৰ কাৰণে এটা নতুন শিক্ষা ব্যৱস্থাৰ প্ৰচলন কৰিব লগা হ'ল। প্ৰথম কথাটো হ'ল বৰ্তমান পৃথিৱীখনত তিনি ধৰণৰ বিস্ফোৰণ আমি দেখিবলৈ পাইছোঁ। প্ৰথম বিস্ফোৰণটো হৈছে জনসংখ্যাৰ বিস্ফোৰণ, দ্বিতীয় হৈছে জ্ঞানৰ বিস্ফোৰণ আৰু তৃতীয় হৈছে আশা আকাংক্ষাৰ বিস্ফোৰণ। চাওক, জনসংখ্যা বাঢ়ি অহাৰ লগে লগে আনুষ্ঠানিক শিক্ষাই সকলো শ্ৰেণীৰ জনসংখ্যাকে বা সকলো শ্ৰেণীৰ নাগৰিককে সাঙুৰি তুলিব পৰাকৈ শিক্ষা ব্যৱস্থাটো সবল হৈ উঠা নাই। অৰ্থাৎ এক ধৰণৰ শিক্ষা যাক অনুষ্ঠানৰ জৰিয়তে প্ৰদান কৰা হয়, সেই শিক্ষা ব্যৱস্থাই সকলো শ্ৰেণীৰ সমাজৰ লোককে সাঙুৰি লোৱাৰ পৰা কিছু বঞ্চিত হৈছে। সেইকাৰণে যিহেতু বিজ্ঞান আৰু প্ৰযুক্তিৰ দ্ৰুততম বৃদ্ধি হৈছে, বিজ্ঞান প্ৰযুক্তিৰ দুপদূপে উন্নতি হৈছে, সেই উদ্দেশ্যক আগত ৰাখি এটা নতুন শিক্ষাৰ ধাৰণাৰ জন্ম দিয়াৰ প্ৰয়োজন হৈছিলে আৰু এই শিক্ষাৰ ধাৰণাটোকে কোৱা হৈছে অগতানুগতিক শিক্ষা বুলি। অগতানুগতিক শিক্ষা হৈছে আনুষ্ঠানিক শিক্ষাৰ পৰাও সম্পূৰ্ণ গণতান্ত্ৰিক পদ্ধতিৰে চলা এটা শিক্ষা ব্যৱস্থা। এই শিক্ষা ব্যৱস্থা সম্পূৰ্ণ সময় সাপেক্ষ, সম্পূৰ্ণ নমনীয় আৰু ছাত্ৰ ছাত্ৰীৰ কাৰণে এটা চাহিদা ভিত্তিক শিক্ষা ব্যৱস্থা। গতিকে আপোনালোকে গম পালেনে অগতানুগতিক শিক্ষা মানে কি? আনুষ্ঠানিক শিক্ষা বাদ দিও এটা নতুন সৰ্বাংগীন বিকাশ কৰিব পৰাকৈ ছাত্ৰ ছাত্ৰীৰ বৃত্তিমূলক, ছাত্ৰ ছাত্ৰীৰ জ্ঞানৰ দিশটোক গুৰুত্ব প্ৰদান কৰি এটা নতুন ধাৰণা আনা হ'ল আৰু এই ধাৰণাটোকে ইউনেস্কোৰ লাৰ্ণিং টু বি নামৰ প্ৰতিবেদনখনত কি বুলি কোৱা হৈছে? অগতানুগতিক শিক্ষা বা নন ফৰ্মেল এডুকেশ্যন। বুজি পাইছে? এই অগতানুগতিক শিক্ষাটোক সংজ্ঞা দিছে কোনে দিছে? এজন শিক্ষাবিদ জে.পি. নাইকে এটা সংজ্ঞা প্ৰদান কৰিছে। সেই সংজ্ঞাটো হৈছে আনুষ্ঠানিক শিক্ষাৰ বাহিৰত সুপৰিকল্পিত আৰু সুসংগঠিতভাৱে প্ৰচলন কৰা শিক্ষা ব্যৱস্থাটোৰ নামেই হৈছে অগতানুগতিক শিক্ষা। যেতিয়া আপোনালোকে অগতানুগতিক শিক্ষা কাক বোলে তাৰ এটা সংজ্ঞা দিয়া এই উত্তৰটো লিখিব, তেতিয়া আপোনালোকে সংজ্ঞাটো কেনেকৈ আগবঢ়াব? শিক্ষাবিদ জে.পি. নাইকৰ মতে আনুষ্ঠানিক শিক্ষাৰ বাহিৰত সুপৰিকল্পিতভাৱে আৰু সুসংগঠিতভাৱে যি শিক্ষাৰ ব্যৱস্থা কৰা হয়
তাকে কি বুলি কোৱা হয় অগতানুগতিক শিক্ষা বুলি কোৱা হয় এই সংজ্ঞাটো আপোনালোকে তাৰ লগত দিব গতিকে আমি বুজি পাইছো অগতানুগতিক শিক্ষাৰ অৰ্থ কি অগতানুগতিক শিক্ষাৰ সংজ্ঞা কি আহকচোন অগতানুগতিক শিক্ষাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰোঁ চাওক মই ইতিমধ্যে আপোনালোকক বহু কেইটা কথা কৈছোৱে তথাপিতো আমি নিশ্চিতভাৱে কিছুমান বস্তু আলোচনা কৰোঁ আহক প্ৰথম বৈশিষ্ট্যটো হৈছে শিক্ষা এটা জীৱনব্যাপী চলা প্ৰক্ৰিয়া এই কথাটো বা এই ধাৰণাটোক সম্পূৰ্ণ বাস্তৱায়িত কৰিব পৰা বিধৰ এটা শিক্ষা হৈছে অগতানুগতিক শিক্ষা তাৰ মানে বুজি পাইছো শিক্ষা এটা জীৱনব্যাপী কোনো সময় সাপেক্ষ নহয় গোটেই জীৱনটো চলাই থাকিব পৰা এটা প্ৰক্ৰিয়া হৈছে অগতানুগতিক শিক্ষা বুজি পাইছে প্ৰথমটো হৈছে অগতানুগতিক শিক্ষা এনে এটা শিক্ষা যাক আমি গোটেই জীৱন ব্যাপ্ত কৰি লৈ থাকিব গ্ৰহণ কৰি থাকিব পাৰো দ্বিতীয় বৈশিষ্ট্যটো হৈছে এই শিক্ষা ব্যৱস্থাটো আনুষ্ঠানিক শিক্ষাতকৈ নমনীয় বিধৰ নমনীয় মানে কি আমি তাক সময় সাপেক্ষভাৱে সলনি কৰিব পাৰো তৃতীয় বৈশিষ্ট্যটো হৈছে অবিৰত প্ৰক্ৰিয়া ইতিমধ্যে আপোনালোকক কোৱা হৈছে শিক্ষা এটা জীৱন ব্যাপ্তি বা জীৱন জুৰি চলি থকা প্ৰক্ৰিয়া অৰ্থাৎ অগতানুগতিক শিক্ষাটো গোটেই জীৱন জুৰি অবিৰতভাৱে ৰেষ্টলেছলি আপোনালোকে গ্ৰহণ কৰি যাব পাৰিব ধৰ্ম বৰ্ণ লিংগ বয়স নিৰ্বিশেষে ঠিক আছে তৃতীয় বৈশিষ্ট্যটোৰ পিছত আমি চতুৰ্থ বৈশিষ্ট্যটো পাইছো কি ই হৈছে আনুষ্ঠানিক শিক্ষাৰ বাহিৰত সুসংগঠিত আৰু সুপৰিকল্পিতভাৱে প্ৰদান কৰা এটা প্ৰক্ৰিয়া বুজি পাইছে গতিকে অগতানুগতিক শিক্ষাটো এটা সুসংগঠিত আৰু সুপৰিকল্পিত শিক্ষা ব্যৱস্থা ইয়াৰ পৰিসৰ আনুষ্ঠানিক শিক্ষাতকৈ যথেষ্ট বহল যেহেতু মই কৈছো গোটেই জীৱন জুৰি আপুনি লাভ কৰি থাকিব পাৰিব গতিকে ইয়াৰ পৰিধি আনুষ্ঠানিক শিক্ষাৰ অনুষ্ঠানৰ চাৰিবেৰতকৈ যথেষ্ট ব্যাপ্ত তাৰ পাছত ই পৰীক্ষা কেন্দ্ৰিক নহয় আনুষ্ঠানিক শিক্ষাত যদি আপোনালোকে চাই সেমিস্টাৰ সিস্টেম পাব কোৱাৰ্টাৰলি সিস্টেম পাব ইয়াৰলি সিস্টেম পাব অৰ্থাৎ পৰীক্ষাই ছাত্ৰ ছাত্ৰীৰ মূৰত ধৰে কিন্তু সেই বৈশিষ্ট্যটোকে কিছু নমনীয়তাৰে অগতানুগতিক শিক্ষাই কি কৰিছে ছাত্ৰ ছাত্ৰীৰ কাৰণে সময় উপযোগী পৰীক্ষা বা শিথিলতাযুক্ত পৰীক্ষাৰ ব্যৱস্থা কৰিছে তাৰ পৰৱৰ্তী বৈশিষ্ট্যটো হৈছে ই হৈছে সম্পূৰ্ণ চাহিদা ভিত্তিক শিক্ষা ব্যৱস্থা এতিয়া চাহিদা মানে কি চাহিদা মানে হৈছে প্ৰয়োজন তাৰ মানে যদি মই আজি ক্লাছ 8ত ড্ৰপ আউট কৰিছো অৰ্থাৎ আনুষ্ঠানিক শিক্ষা মই সামৰিছো মই যদি 10 বছৰৰ পাছতো ভাবো মই নৱম আৰু দশম শ্ৰেণীত উত্তীৰ্ণ কৰিব লাগে মোৰ প্ৰয়োজন হৈছে তেনেহলে মই অগতানুগতিক শিক্ষাৰ জৰিয়তে মোৰ চাহিদা অনুসৰি শিক্ষা লাভ কৰিব পাৰিম যদি মোক আজি কিবা এটা পৰীক্ষা দিবৰ কাৰণে হায়াৰ সেকেন্ডাৰী পাছ সাৰ্টিফিকেটৰ প্ৰয়োজন হৈছে আৰু মই ইতিমধ্যে দশম শ্ৰেণী উত্তীৰ্ণ হৈছো তাৰ মানে মোৰ প্ৰয়োজন অনুসৰি মই 10-15 বছৰ কি 60 বছৰ পাছতো অগতানুগতিক শিক্ষাৰ দ্বাৰা প্ৰয়োজন সাপেক্ষে সেই শিক্ষাটো লাভ কৰিব পাৰো বুজি পাইছে গতিকে এই গোটেইখিনি হৈছে অগতানুগতিক শিক্ষাৰ কিছুমান বৈশিষ্ট্য কিমান সুন্দৰকৈ আপোনালোকে পালে বৈশিষ্ট্যখিনি খুব ভালকৈ মনত ৰাখিব চাওক অগতানুগতিক শিক্ষা আৰু আনুষ্ঠানিক শিক্ষাৰ মাজত কিছুমান পাৰ্থক্য আছে এই পাৰ্থক্যসমূহ পৰীক্ষাত প্ৰায় সোধে আপোনালোকে নোট কৰিব 2 মাৰ্কছ আৰু 4 মাৰ্কছৰ কাৰণে খুব গুৰুত্বপূৰ্ণ এই প্ৰশ্নটো ঠিক আছে ইতিমধ্যে আপোনালোকে গম পাইছে মই বৈশিষ্ট্যৰ কথা কওঁতে আনুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষাৰ মাজত কেতবোৰ পাৰ্থক্য আপোনালোকক কৈছোৱে পুনৰবাৰ মই ক'ব বিচাৰিছো আনুষ্ঠানিক শিক্ষা হৈছে
এটা সময়সীমা নিৰ্ধাৰিত প্ৰক্ৰিয়া কেনেকৈ সময়সীমা নিৰ্ধাৰিত প্ৰক্ৰিয়া যদি আমি দশম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগে তেনেহলে আমাৰ হাতত 16 বছৰৰ ভিতৰত 10টা শ্ৰেণী সামৰাৰহে সময়সীমা আছে বুজি পাইছে কিন্তু অগতানুগতিক শিক্ষাত যেহেতু ই এটা সম্পূৰ্ণ স্বতঃস্ফূৰ্ত প্ৰক্ৰিয়া ইয়াতে কোনো ধৰণৰ সময়সীমা নাই আপুনি 20 বছৰ বয়সতো 30 বছৰ বয়সতো দশম শ্ৰেণী সামৰিব পাৰিব দ্বিতীয় পাৰ্থক্যটো হৈছে ই আনুষ্ঠানিক শিক্ষা সাধাৰণ ধৰ্মী মানে কি মই বা আপুনি একে ধৰণৰ শিক্ষা ইয়াত লাভ কৰো একে ধৰণৰে আমি আগবাঢ়ো একেটা শ্ৰেণী কক্ষতে বা একে ধৰণৰ শ্ৰেণীৰ একে পাঠ্যক্ৰমেৰে আমি আগবাঢ়ি যাওঁ তাৰ মানে প্ৰয়োজন থাকক বা প্ৰয়োজন নাথাকক সাধাৰণভাৱে আমি আনুষ্ঠানিক শিক্ষা লাভ কৰি থাকো কিন্তু অগতানুগতিক শিক্ষা তেনেকুৱা নহয় আমাৰ প্ৰয়োজন অনুসৰিহে আমি ইয়াত কি কৰিব পাৰো অগতানুগতিক শিক্ষা লাভ কৰিব পাৰো তাৰ মানে মোৰ প্ৰয়োজন হলে মই ল'ব পাৰো মোৰ যদি প্ৰয়োজন নাই মই নলবও পাৰো তাৰ মানে ই কিছু পৃথক ধৰ্মী শিক্ষা ব্যৱস্থা তৃতীয় পাৰ্থক্যটো হৈছে আনুষ্ঠানিক শিক্ষা অনুষ্ঠানৰ চাৰিবেৰৰ মাজত আবদ্ধ যদি আপুনি আজি গ্ৰেজুৱেচন কৰিছে আপুনি সেই মহাবিদ্যালয়ৰ চাৰিবেৰৰ মাজতে সীমাবদ্ধ হৈ শিক্ষা গ্ৰহণ কৰিব লগা হৈছে কিন্তু অগতানুগতিক শিক্ষা তেনে নহয় ই এটা সম্পূৰ্ণ মুক্তভাৱে প্ৰদান কৰা শিক্ষা ব্যৱস্থা আপুনি আপোনাৰ ঘৰৰ পৰাও আপুনি কোনোবা লাইব্ৰেৰীত বহি পঢ়ি পেলাই আপুনি চলন্ত গাড়ীত পঢ়ি পেলাইও মুক্তভাৱে শিক্ষা গ্ৰহণ কৰিব পাৰিব চতুৰ্থ পাৰ্থক্যটো হৈছে আনুষ্ঠানিক শিক্ষা অনমনীয় বিধৰ তাৰ মানে ইয়াতে কিছুমান ষ্ট্ৰিক্ট ৰুলছ ৰেগুলেশনছ আছে যিখিনি আনচেঞ্জড সেইখিনি প্ৰয়োজন বা সময় সাপেক্ষভাৱে আমি সলনি কৰিব নোৱাৰাও হ'ব পাৰো কিন্তু অগতানুগতিক শিক্ষা যেহেতু ছাত্ৰ-ছাত্ৰীকে গুৰুত্ব প্ৰদান কৰি ছাত্ৰ-ছাত্ৰীৰ প্ৰয়োজন ভিত্তিকভাৱে প্ৰদান কৰা হৈছে গতিকে এই নিয়মবোৰ শিথিলতাৰে বনোৱা হৈছে তাৰ মানে অগতানুগতিক শিক্ষা ব্যৱস্থা সম্পূৰ্ণ নমনীয় শিক্ষা ব্যৱস্থা বুজি পাইছে শেষৰ পাৰ্থক্যটো হৈছে আনুষ্ঠানিক শিক্ষা মই কৈছোৱে যেহেতু ই এটা অগণতান্ত্ৰিক নীতিৰ ওপৰত বা অনমনীয়ভাৱে প্ৰস্তুত কৰা এটা প্ৰক্ৰিয়া গতিকে ই পৰীক্ষা কেন্দ্ৰিক কিন্তু অগতানুগতিক শিক্ষা সম্পূৰ্ণ স্বতঃস্ফূৰ্তভাৱে প্ৰদান কৰিব পৰা মুক্তভাৱে গ্ৰহণ কৰিব পৰা আৰু পৰীক্ষা কেন্দ্ৰিক নোহোৱা ধৰণৰ এটা শিক্ষা ব্যৱস্থা গতিকে আপোনালোকে গম পালে কেনেকৈ অগতানুগতিক শিক্ষা আনুষ্ঠানিক শিক্ষাৰ পৰা কিছু পৃথক মন কৰিব আহকচোন অগতানুগতিক শিক্ষাৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰো চাওক প্ৰথম কথাটো হৈছে অগতানুগতিক শিক্ষাই নিৰক্ষৰতা দূৰ কৰিছে সমাজৰ যিকোনো শ্ৰেণীৰে যিকোনো বয়সৰ লোককে যোন নিৰক্ষৰ যোনে লিখা পঢ়া নাজানে তাক আমি নিৰক্ষৰ বুলি কওঁ এই নিৰক্ষৰতা দূৰ কৰাত অগতানুগতিক শিক্ষাই গুৰুত্ব প্ৰদান কৰি আহিছে গতিকে যিটো বস্তু আমি নাজানো সেই বস্তুটো জানিবলৈ বা শিকিবলৈ সদায় আমাৰ আগ্ৰহ থাকে তাৰ মানে অগতানুগতিক শিক্ষা তাতেই গুৰুত্বপূৰ্ণ হৈ পৰে তাতেই আমি গুৰুত্ব বিচাৰি পাওঁ ক'ত গুৰুত্ব বিচাৰি পাওঁ আমাৰ নিৰক্ষৰতা আঁতৰ কৰিবলৈ শিক্ষাৰ পোহৰ পাবলৈ বা আমি সাক্ষৰ হ'বলৈ কি কৰিব পাৰো অগতানুগতিক শিক্ষা লাভ কৰিব পাৰো তাৰ মানে আমাৰ প্ৰয়োজন অগতানুগতিক শিক্ষা গুৰুত্ব মানে কি এটো কিয় লগা হৈছে কিয় প্ৰয়োজনীয় হৈছে আপোনাৰ বাবে সেইটোই গুৰুত্ব নহয় জানো দ্বিতীয়তে ই সম্পূৰ্ণ চাহিদা ভিত্তিক শিক্ষা ব্যৱস্থা চাহিদা মানে কি প্ৰয়োজন মই ইতিমধ্যে আপোনালোকক কৈছিলো আপোনাৰ প্ৰয়োজন অনুসৰি যিকোনো সময়তে যিকোনো বয়সতে আপুনি যিকোনো কোৰ্স কৰিব পাৰিব বুজি পাইছে সেই কাৰণে আপোনাৰ বাবে ইয়াৰ গুৰুত্ব আছে তৃতীয়তে আপোনাৰ কৰ্মদক্ষতা আৰু বৃত্তিমূলক যোগ্যতা বৃদ্ধি কৰাৰ বাবে অগতানুগতিক শিক্ষাৰ গুৰুত্ব আছে বা প্ৰয়োজন আছে
চতুৰ্থতে প্ৰাপ্তবয়স্ক শিক্ষাৰ বাবেও অগতানুগতিক শিক্ষা গুৰুত্বপূৰ্ণ যিকোনো প্ৰাপ্তবয়স্ক লোকে 60ৰ ঊৰ্ধ্বৰ হ'লেও 70ৰ ঊৰ্ধ্বৰ হ'লেও তেওঁ যদি ইচ্ছা কৰে যে মই শিক্ষিত হ'ম মই সাক্ষৰ হ'ম মই 10ম শ্ৰেণী উত্তীৰ্ণ হ'ম তেনেহ'লে তেওঁ পাৰিব অৰ্থাৎ সমাজৰ যিকোনো বয়সৰ লোকে এই শিক্ষাৰে শিক্ষিত হ'ব পাৰিব ডিগ্ৰী ডিপ্ল'মা লাভ কৰিব পাৰিব আপোনালোকে চাবচোন আজিও আমি ইণ্টাৰনেটত ফেচবুক ইনষ্টাগ্ৰামত ছ'চিয়েল মিডিয়াৰ যুগ আমি পাওঁ যে দুগৰাকী সন্তানৰ মাতৃয়ে এইবাৰ 10ম শ্ৰেণীত প্ৰথম স্থানত উত্তীৰ্ণ হৈছে 70 বছৰীয়া ককা এজনে এইবাৰ স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছে সেইবোৰ ভাল লগা কথা আৰু এই ভাল লগাবোৰ কোনে সম্ভৱ কৰি তুলিব পাৰে অগতানুগতিক শিক্ষাই সেই কাৰণে তাৰ গুৰুত্ব আছে বুজিছে শেষৰটো হৈছে অৰ্থনৈতিক প্ৰয়োজন আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণটো হৈছে এইটো চাওকচোন আপোনালোকৰ মাজত এনেকুৱা বহু ছাত্ৰ ছাত্ৰী আছে যোনে হয়তো 10ম শ্ৰেণী পাছ নকৰাকৈ ড্ৰপ আউট কৰিছে এতিয়া বিদেশত যাবলৈ হলে বহু ছাত্ৰ ছাত্ৰীৰ কাৰণে মেট্ৰিকুলেশ্যন পাছ কৰাটো খুব জৰুৰী আপোনালোকে নিশ্চয় জানে পাছপোৰ্ট ভিজা এপ্লাই কৰিবলৈ হলে সেইখিনি সময়ত কিমান ইম্পৰ্টেন্ট হৈ পৰে তেতিয়া আপোনালোকে কি কৰে খুব সোনকালে এবছৰ ডেৰ বছৰৰ ভিতৰতে আপোনালোকে কি কৰে অগতানুগতিক শিক্ষাৰ জৰিয়তে সেই সাৰ্টিফিকেটখন ল'বলৈ যত্ন কৰে নে নকৰে চাওকচোন আপোনালোকে ইনকাম কৰিব কিন্তু এক বছৰৰ সাৰ্টিফিকেটখনে অগতানুগতিক শিক্ষাই আপোনাক কিমান আগুৱাই লৈ যাব বুজি পাইছে তাৰমানে আপোনাৰ ইনকামৰ ক্ষেত্ৰটো সাৰ্টিফিকেট লাভ কৰাৰ ক্ষেত্ৰটো অগতানুগতিক শিক্ষাই আপোনাক 100% সহায় কৰি আছে গতিকে যদি আপোনাৰ প্ৰয়োজনবোৰ ই পূৰণ কৰি আছে এনেবোৰ কাৰণতে অগতানুগতিক শিক্ষা আপোনাৰ বাবে গুৰুত্বপূৰ্ণ এইবোৰ মনত ৰাখিব ঠিক আছে নেক্সট টপিকটো আমি পঢ়িম পত্ৰ বা ডাকযোগে শিক্ষা ইতিমধ্যে তোমালোকে অগতানুগতিক শিক্ষা কি হয় অগতানুগতিক শিক্ষাৰ বৈশিষ্ট্য অগতানুগতিক আৰু আনুষ্ঠানিক শিক্ষাৰ পাৰ্থক্য অগতানুগতিক শিক্ষাৰ গুৰুত্ব সম্পৰ্কে অৱগত হলা এতিয়া আহাচোন পত্ৰ বা ডাকযোগে শিক্ষাৰ সম্পৰ্কে আমি আলোচনা কৰোঁ চাওক অগতানুগতিক শিক্ষাৰ এক নতুন কৌশল হিচাপে 19 শতিকাৰ শেষৰ ফালে আৰু 20 শতিকাৰ প্ৰথমাৰ্ধত কি হৈছিলে এটা নতুন কৌশল বা নতুন পদ্ধতিৰে শিক্ষা প্ৰদান কৰাৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছিলে এই প্ৰক্ৰিয়াটো আনুষ্ঠানিক শিক্ষাৰ দৰে লক্ষ্য আৰু উদ্দেশ্য একেই আছিল আনুষ্ঠানিক শিক্ষাৰ দৰে পত্ৰ বা ডাকযোগে শিক্ষাটো ছাত্ৰ ছাত্ৰীয়ে নিৰ্দিষ্ট পাঠ্যক্ৰম শেষ কৰাৰ লগে লগে ডিগ্ৰী ডিপ্ল'মা বা সাৰ্টিফিকেট লাভ কৰে আৰু তেওঁলোকে সম্পূৰ্ণ সময় সাপেক্ষভাৱে আৰু চাহিদা ভিত্তিকভাৱে গতানুগতিকভাৱে তেওঁলোকে শিক্ষা ব্যৱস্থাটোৰ লগত জড়িত হৈ পৰিব পাৰে তেনেহলে অগতানুগতিক শিক্ষাৰ নতুন কৌশলটো কি আছিল আহকচোন আমি জানো চাওক পত্ৰ বা ডাকযোগে পত্ৰ শব্দটো শুনি আমি কি বুজি পাইছো পত্ৰ মানে হৈছে চিঠি হয়নে অৰ্থাৎ চিঠি বা পোষ্ট অফিস চিঠি কাৰ দ্বাৰা পঠাও পোষ্ট অফিসৰ দ্বাৰা পঠাও হয়নে বাৰু অৰ্থাৎ চিঠি বা চিঠিবোৰ আমি কাৰ দ্বাৰা পঠাও পোষ্ট অফিসৰ দ্বাৰা পঠাও এনেকুৱা টিচিং লাৰ্নিং মেটেৰিয়েলছ অৰ্থাৎ শিক্ষণ সামগ্ৰীবোৰ ডাকযোগে ছাত্ৰ ছাত্ৰীলৈ প্ৰেৰণ কৰি সেইবোৰ তেওঁলোকক অধ্যয়ন কৰিবলৈ দি তাত থকা প্ৰশ্নাৱলীৰ উত্তৰ ছাত্ৰ ছাত্ৰীয়ে শিক্ষকক পুনৰ সুধিব পৰাৰ ব্যৱস্থা কৰি দি শেষত দিহা পৰামৰ্শ দিয়াৰ যি এক সমূহ প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোকে কোৱা হৈছে পত্ৰ বা ডাকযোগে শিক্ষা অৰ্থাৎ এই প্ৰক্ৰিয়াটোত ডাকযোগে ছাত্ৰ ছাত্ৰীলৈ ছপা শিক্ষণ সামগ্ৰী পঠাই দিয়া হয় ছাত্ৰ ছাত্ৰীসকলে সেইবোৰ পঢ়ি তাত থকা প্ৰশ্নাৱলীৰ উত্তৰ পৰীক্ষণৰ বাবে পুনৰ ডাকযোগে শিক্ষকলৈ প্ৰেৰণ কৰে শিক্ষকে পুনৰবাৰ প্ৰশ্নাৱলীৰ উত্তৰসমূহ নিৰীক্ষণ কৰি পৰীক্ষা কৰি শুদ্ধ যথা
প্ৰশ্নবোৰৰ শুদ্ধতা বা সত্যতা নিৰূপণ কৰি পুনৰবাৰ তেওঁলোকক ফিডবেক প্ৰদান কৰে দিহা পৰামৰ্শ আগবঢ়ায় আৰু এই প্ৰক্ৰিয়াটোকে কোৱা হৈছে পত্ৰ বা ডাক যোগে শিক্ষা এই পত্ৰ বা ডাক যোগে শিক্ষাৰ ধাৰণাটো পোন প্ৰথমবাৰৰ বাবে 1840 চনত আইজাক পিটমেন নামৰ এজন ব্যক্তিয়ে সৰ্জেন কোৰ্সৰ বাবে ব্যৱহাৰ কৰিছিল কিন্তু প্ৰকৃত অৰ্থত ইয়াৰ আৰম্ভণি হৈছিল 1856 চনত 1856 চনত কাৰ দ্বাৰা চাৰ্লছ টুচেন্টৰ দ্বাৰা জাৰ্মানীত মনত ৰাখিব এইকেইটা ইম্পৰ্টেন্ট কুৱেশ্যন আইজাক পিটমেনে প্ৰথমবাৰৰ বাবে পত্ৰ বা ডাক যোগে শিক্ষাৰ ধাৰণাটো আৰম্ভ কৰিছিল কিন্তু প্ৰকৃত অৰ্থত আৰম্ভ হৈছিল জাৰ্মানীত এজন ফ্ৰান্স ব্যক্তি নাম আছিল চাৰ্লছ টুচেন্ট তেখেতৰ দ্বাৰা আৰম্ভ হৈছিল সমান্তৰালভাৱে ভাৰতবৰ্ষত এই শিক্ষাটোৰ প্ৰচলন বা প্ৰৱৰ্তন হৈছিল দিল্লী বিশ্ববিদ্যালয়ৰ দ্বাৰা 1962 1962 চনৰ পৰা দিল্লী বিশ্ববিদ্যালয়ে নিজাববীয়াকৈ পত্ৰ বা ডাক যোগে শিক্ষাৰ পাঠ্যক্ৰমৰ কাৰ্যসূচী আৰম্ভ কৰিছিল এইকেইটা আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ শৰ্ট কুৱেশ্যন সোৱা ডাক যোগে শিক্ষাৰ বাবে কুঠাৰী আয়োগে বিশেষ কিছুমান পৰামৰ্শ আগবঢ়াইছিল এই পৰামৰ্শসমূহ কেতিয়াবা পৰীক্ষাত সোধে গতিকে এই পইণ্ট কেইটা আমি মন কৰাটো খুব গুৰুত্বপূৰ্ণ প্ৰথম পইণ্টটো হৈছে বা প্ৰথম পৰামৰ্শটো হৈছে যিসকল হাজাৰ হাজাৰ অসমৰ্থ লোক আছে যোনে আনুষ্ঠানিক শিক্ষা লাভ কৰিব পৰা নাই এনেকুৱা হাজাৰ অসমৰ্থ লোকৰ বাবে ব্যাপকভাৱে পত্ৰ বা ডাক যোগে শিক্ষাৰ ব্যৱস্থা কৰিব লাগে দ্বিতীয় পৰামৰ্শটো হৈছে ছাত্ৰ আৰু শিক্ষকক আমি লগালগি হোৱাৰ বা মুখামুখিকৈ লগ পোৱাৰ ব্যৱস্থা কৰিব লাগে তৃতীয় পৰামৰ্শটো হৈছে ডাক যোগে বা পত্ৰ যোগে শিক্ষাৰ ওপৰত ৰেডিঅ' আৰু দূৰদৰ্শনৰ এলানি কাৰ্যসূচী আমি জাৰি কৰিব লাগে অৰ্থাৎ ৰেডিঅ' আৰু দূৰদৰ্শনত আমি কেইবাটাও কাৰ্যসূচী ইয়াৰ লগত জড়িত কি কৰিব লাগে প্ৰচলন কৰিব লাগে যাতে ছাত্ৰ ছাত্ৰীয়ে কেৱল ডাকৰ ওপৰতে নিৰ্ভৰশীল নহয় কেতিয়াবা দূৰদৰ্শন বা ৰেডিঅ'ৰ যোগেদিও কি কৰিব পাৰে এই শিক্ষা ব্যৱস্থাৰ ধাৰণাবোৰ তেওঁলোকে লাভ কৰিব পাৰে শেষৰটো হৈছে ডাক যোগে বা পত্ৰ যোগে শিক্ষাৰ যি পদ্ধতি ইয়াত শিক্ষকসকলক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগে গতিকে আমি খুব সুন্দৰকৈ গম পালো অগতানুগতিক শিক্ষাৰ নতুন কৌশল হিচাপে কেনেকৈ পত্ৰ বা ডাক যোগে শিক্ষাই এটা নতুন ধাৰণা হিচাপে আৰম্ভণি হৈছিল এই ধাৰণাটোত কেনেকৈ ছাত্ৰ ছাত্ৰীলৈ ডাক যোগে ছপা শিকন সামগ্ৰী পঠাই তেওঁলোকৰ পৰা প্ৰশ্নাৱলীৰ প্ৰশ্ন উত্তৰবোৰ লৈ পুনৰ সেইবোৰৰ শুদ্ধতা নিৰ্ণয় কৰি পুনৰ ফিডবেক কেনেকৈ প্ৰদান কৰা হৈছিল প্ৰথমবাৰৰ বাবে 1840 চনত আইজাক পিটমেনে ধাৰণাটো আৰম্ভ কৰিছিল আগবঢ়াইছিল 1856 চনত চাৰ্লছ টুচেন্টে জাৰ্মানীত প্ৰকৃত অৰ্থত কোৰ্সটো আৰম্ভ কৰিছিল দিল্লী বিশ্ববিদ্যালয়ে নিজাববীয়াকৈ ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে 1962 কোৰ্সটো পত্ৰ যোগে বা ডাক যোগে শিক্ষাৰ ধাৰণাটো আৰম্ভ কৰিছিল ভাৰতবৰ্ষত ডাক যোগে শিক্ষাৰ বাবে কুঠাৰী আয়োগে দিয়া পৰামৰ্শসমূহ আছিল অসমৰ্থ এনে হাজাৰ হাজাৰ লোকক ডাক যোগে বা পত্ৰ যোগে শিক্ষাৰ জৰিয়তে আমি সাঙুৰি ল'ব লাগে ছাত্ৰ ছাত্ৰী আৰু শিক্ষকক মুখামুখিভাৱে লগালগি কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে ৰেডিঅ' আৰু দূৰদৰ্শনত এলানি কাৰ্যসূচী আমি আগবঢ়াব লাগে শেষত শিক্ষক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগে এইটোৱে থুলমূলকৈ আছিল পত্ৰ বা ডাক যোগে শিক্ষাৰ পদ্ধতি বুজি পাইছা নিশ্চয় প্লিজ তোমালোকে পঢ়া শুনা কৰি থাকিবা নোট ভিডিঅ'বোৰ 2-3 বাৰ চাবা নোট ডাউন কৰিবা আৰু পুনৰবাৰ ৰিভিজন কৰিবা থ্যাংক ইউ সো মাচ